নিশ্চয় আপোনালোকে দেখা পাইছে সমগ্ৰ অসমতে আজি তাৰিখত খিলঞ্জীয়াৰ ওপৰত যি আক্ৰমণ হৈ আছে, প্ৰত্যাক্ৰমণ হৈ আছে বা বোকাচিতিয়া এটা ৰাজনীতি চলি আছে, ৰাজনীতি ব্যক্তিসকলে কৰি আছে। মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক সুধিব বিচাৰোঁ পোনপটীয়া প্ৰশ্ন যে আমাৰ জীয়ৰী বোৱাৰীৰ ওপৰত কেতিয়া আমাৰ জীয়ৰী বোৱাৰীয়ে কেতিয়া আমাৰ সঠিক ন্যায় পাব আৰু তেওঁলোকে নিজকে নিৰাপদ বুলি ভাবিব এখন অসমত। আজি এটা কথা আপোনালোকে চাব, আজি কিছুমান কথা আলোচনা হৈছে, বিষয়ৰ পৰা আলোচনা হৈছে যে হিন্দু আৰু মুছলমান। কিন্তু এটা কথা আমি ক'ব বিচাৰোঁ যে মুছলমানক আমি বেয়া বুলি ক'বলৈ বিচৰা নাই বা আমি মুছলমানক ভাল বুলি ক'ব বিচৰা নাই, কিন্তু তেওঁলোকৰ যিবিলাক কৰ্ম, মুছলমান কোনসমূহ মুছলমানৰ কথা আমি কওঁ, যিসমূহ প্ৰব্ৰজনকাৰী মিয়া বা হওক, মুছলমানে হওক, তেওঁলোকে যিয়ে উপাধি নকওক, কিন্তু তেওঁলোকে আপোনালোকে এটা কথা জানে যে যেতিয়া এটা অপকৰ্মৰ সৃষ্টি হয় তাত জাতি ধৰ্ম ভাষাৰ কোনো কথা নাহে। কিন্তু আমি এটা কথা ক'ব বিচাৰোঁ যে মুছলমানৰ জীয়ৰী বোৱাৰীক অসমীয়া থলুৱা ভূমিপুত্ৰই কেতিয়াবা ধৰ্ষণ কৰিবলৈ বা অপকৰ্ম কৰিবলৈ গৈছে নেকি? আমিতো যোৱা নাই। কিন্তু তেওঁলোকে আমাৰ থলুৱা ভূমিপুত্ৰ খিলঞ্জীয়া জীয়ৰী বোৱাৰীক কিয় সতীত্ব শালীন কৰিবলৈ আহে? আজিৰ তাৰিখত আমি উজনি অসমত কথা যে আমি যদি কওঁ, আজি চাহ বাগানী আমাৰ যিবিলাক লোক আমাৰ আছে যুগ জোহেৰি, তেওঁলোকেতো আজি দেশত আমাৰ অসমীয়াৰ ওপৰত কোনোদিন আক্ৰমণ কৰিবলৈ যোৱা নাই, আমাৰ জীয়ৰী বোৱাৰীক কোনোদিন তেওঁলোকে বেয়া হিংসুকে চোৱা নাই। কিন্তু অকল এটা সম্প্ৰদায়ৰ ব্যক্তিসকলে কিয় এই কামটো বাৰে বাৰে কৰি আছে? আমি ভাবোঁ যে ইয়াত নিশ্চয় কিছুমান ষড়যন্ত্ৰ লিপ্ত হৈ আছে। এই ষড়যন্ত্ৰকাৰীসকলক আমি অসম চৰকাৰে বিচাৰ কৰি প্ৰকৃত শাস্তি দিবলৈ, দৃষ্টান্তমূলক শাস্তি দিবলৈ কৈছোঁ। যিহেতু নহ'লে পুনৰ এই বস্তুবিলাক আজি আমি ধান খেৰৰ নিচিনা জ্বলি গ'লোঁ, পিছত আকৌ ছমাহ এবছৰ পিছত আকৌ হ'ব। বাৰে বাৰে এই বস্তুবিলাক হৈ থাকিব আৰু থলুৱা ভূমিপুত্ৰ দল সংগঠন কৰা ব্যক্তিসকলে ৰাজপথলৈ ওলাই থাকিব। এই কথাটো কিন্তু হ'ব নোৱাৰে। সেই গতিকে আমাক স্থায়ী সমাধান লাগে। অসম চুক্তিৰ নামত বাৰে চুক্তি হ'ব, অসম চুক্তিৰ নামত বাৰে খিলঞ্জীয়া জনগোষ্ঠীৰ জনজাতিকৰণৰ ওপৰত বাৰে আলোচনা হ'ব। তেওঁলোকে প্ৰকৃত অৰ্থত যদি খিলঞ্জীয়া সুৰক্ষা দিব বিচাৰে তেতিয়া জনগোষ্ঠীৰ জনজাতিকৰণ কৰিব লাগিব, অসম চুক্তি 5 নং 6 নং দফা ৰূপায়িত কৰিব লাগিব। অন্যথা কিন্তু জাতি জনগোষ্ঠী কেতিয়াও ইয়াত ছেফ নহয় বুলি আমি বিচাৰ বিশ্লেষণ কৰিব পাৰোঁ।